নমস্কাৰ এনে ষ্টাডিজ পে চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফী অথবা ভূগোল তোমালোকৰ যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম চলি আছে, কিছুমানৰ চাগে হৈ গ'ল, কিছুমানৰ বাকী আছে, তথাপিও বহুতে কমেণ্ট কৰি আছিলে জিঅ'গ্ৰাফীৰ লাগে বুলি। সেইকাৰণে মই জিঅ'গ্ৰাফীৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, মই বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। তোমালোকৰো বৰ্তমান হাতত টাইম নাই, মোৰো হাতত টাইম নাই। সেইকাৰণে মই তোমালোকৰ জিঅ'গ্ৰাফী কিতাপখন বাৰে বাৰে পঢ়ি তাৰপিছত পুৰণি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চাই এনালাইজ কৰি উলিয়াইছোঁ যে এইকেইটা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ আছে, হাফ ইয়াৰলি এক্সামেই হওক বা এনুৱেল এক্সামেই হওক বা ইউনিট টেষ্ট এক্সামতে হওক। এই কুৱেশ্যনকেইটা মই যিকেইটা লিখি উলিয়ালোঁ, তোমালোকে লিখাখিনি চাই জাজ নকৰিবা, কাৰণ মই এছামিজ লিখা ইমান হেবিট নাই ইংলিছ লিখোঁতে, সেইকাৰণে জাজ নকৰিবা। মই আৰু স্পীডত লিখিছোঁ, এইকাৰণে বেয়া হৈছে। কিন্তু এই কুৱেশ্যনকেইটা তোমালোকে কিতাপ লোৱা, নিজৰ কিতাপখন লৈ লোৱা আৰু ৰেড পেন এটা ৰাখি কি কৰিবা, এতিয়া তোমালোকে টাইম নাই, বেছি পঢ়িব নালাগে, বেছি কিতাপখনৰ ভিতৰৰবিলাকো একো পঢ়িব নালাগে। মই জাষ্ট তোমালোকক কিতাপৰ অনুশীলনীৰ কুৱেশ্যন আলোচনা নকৰোঁ, মই গোটেই ইমান ডাঙৰ ডাঙৰ চেপ্টাৰবিলাক পঢ়ি কি কৰিছোঁ চোৱা, মই তোমালোকৰ কাৰণে এইবিলাক বনাই কুৱেশ্যন আলোচনা কৰিছোঁ। চোৱা, এইবিলাক মই তোমালোকৰ কাৰণে ভিতৰৰ পৰা বনাই কুৱেশ্যন লিখি দিছোঁ। তোমালোকে ভিতৰৰ পৰা একো ৰিডিঙো পঢ়িব নালাগে, জাষ্ট এইকেইটা কুৱেশ্যন দাগ দি ৰাখা। এইকেইটা যিহেতু কিতাপত নাই, এডিশ্যনেল হয়, তোমালোকে লিখি ৰাখা। ফুল মাৰ্ক পাবা তোমালোকে। ফুল মাৰ্ক যদি তোমালোকে স্পেলিং ভুল নহয়, মনত থাকে, তেতিয়াহ'লে ফুল মাৰ্কছে পাবা তোমালোকে। ফাৰ্ষ্ট চেপ্টাৰটো তোমালোকে চাবা, ফাৰ্ষ্ট চেপ্টাৰটো উলিয়াই লোৱা, প্ৰশ্নাৱলীখিনি উলিয়াই লোৱা। ফাৰ্ষ্ট 1 নম্বৰ কুৱেশ্যনটো লাগিব, বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ুৰ মাজত পাৰ্থক্য বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। ছেইম এইটো কুৱেশ্যন পঢ়িলে এইখিনিও এড হৈয়ে যাব, বতৰ আৰু জলবায়ুৰ উপাদানবোৰ উল্লেখ কৰা। তাৰপিছত তোমালোকৰ জিঅ'গ্ৰাফী বহুত বেছি কুৱেশ্যন আছে, সেইকাৰণে মই এইকেইটাৰ বাহিৰে আৰু তোমালোকে পঢ়িব নালাগে, জাষ্ট কনচেপ্টখিনি ক্লিয়াৰ কৰি ল'বা। তাৰপিছত 4 নম্বৰটো লাগিব, উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজৰ সম্পৰ্ক বুজাই লিখা। এই তিনিটাৰ মাজৰ সম্পৰ্ক, উত্তাপ কি হয়, চাপ কি হয়, আৰ্দ্ৰতা। বতাহ কিয় বলে? এই 7 নম্বৰটো ইম্পৰ্টেণ্ট হয়। অধক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম লিখা। তাৰপিছৰ কুৱেশ্যনটো হ'ল 10 নম্বৰ, জলবায়ুৰ প্ৰকাৰবোৰ কি কি জলবায়ু আছে? মৌচুমী জলবায়ু, ছাভানা জলবায়ু, টুন্দ্ৰা আৰু যিমানবিলাক জলবায়ু আছে, এইবিলাক কি হয়? তোমালোকে যদি পাৰা ভালকৈ মুখস্থ কৰি ল'বা। মৌচুমী জলবায়ু কি হয়, ক'ত বলে, কোন ছাইডত, এইবিলাক মনত ৰাখিবা। 10 নম্বৰটো ইম্পৰ্টেণ্ট হয় আৰু 7 নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত 12 নম্বৰ চমুটকা আছে। চমুটকাৰ সকলোবিলাক চমুটকা নালাগে, এইকেইটা চমুটকা তোমালোকে পঢ়িবা। ইয়াৰ ভিতৰত মৌচুমী জলবায়ুটো অলপ বেছি ভালকৈ পঢ়িবা। কি চমুটকা পঢ়িবা? বিভিন্ন প্ৰকাৰৰ বৃষ্টিপাতৰ প্ৰকাৰবিলাক। তাৰপিছত মৌচুমী জলবায়ু, ছাভানা জলবায়ু, টুন্দ্ৰা জলবায়ু। তাৰপিছত 13 নম্বৰ তোমালোকে যিহেতু শৰ্ট কুৱেশ্যন হয়, গোটেইখিনিয়ে পঢ়িবা। ইয়াতে চোৱা, মই লিখি দিছোঁ অল। 13 নম্বৰ গোটেইখিনিয়ে পঢ়িব লাগে, কিন্তু হ'লেও তথাপিও যদি তোমালোকৰ মুখস্থ কৰাত অলপ টান পাইছা, এইখিনি পঢ়িবা, ক, খ, গ, তাৰপিছত এই 4টা পঢ়িলে হৈ যাব। গোটেইখিনিয়ে পঢ়িব লাগে, যিহেতু শৰ্ট কুৱেশ্যন হয়, কিন্তু তথাপিও এইখিনি পঢ়িবা। আৰু এতিয়া আমি এইটো চেপ্টাৰৰ পৰা কি বনাই কুৱেশ্যন পঢ়িব লাগিব, ভিতৰৰ পৰা তোমালোকে কি পঢ়িব লাগিব, এইখিনিতো তোমালোকৰ প্ৰশ্নাৱলীৰ পৰা হৈ গ'ল। ভিতৰৰ পৰা কি পঢ়িব লাগিব? মৌচুমী জলবায়ু অঞ্চলৰ বছৰি বৰষুণৰ পৰিমাণ। মৌচুমী জলবায়ু অঞ্চলৰ বছৰি বৰষুণৰ পৰিমাণ গড়ে কিমান হয়? 200 চেণ্টিমিটাৰতকৈ অধিক হয়। এইটো বাৰে বাৰে আহিছে কুৱেশ্যনটো। বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ থাকে? উলিয়াই ল'বা। ছাভানা জলবায়ুৰ অন্তৰ্গত 2খন ঠাইৰ নাম লিখা। ছাভানা জলবায়ু কি হয়? ছাভানা জলবায়ু ক'ত হয়? 2খন ঠাই। বায়ুমণ্ডলৰ স্তৰ কেইটা? 4টা যে স্তৰ আছে, এইকেইটা লাগিব। ভূপৃষ্ঠৰ লগত লাগি থকা, এইটো দুবাৰ লিখিলোঁ, ভূপৃষ্ঠৰ লগত লাগি থকা স্তৰটো কি হয়? আটাইতকৈ তলত ভূপৃষ্ঠৰ লগত যোনটো স্তৰ আছে, এই স্তৰটোৰ নাম কি হয়? স্তৰকেইটা কি হয়? একেবাৰে ওপৰত কোনটো স্তৰ, তলত কোনটো, মিডিলত কোনটো, এইটো তোমালোকে ভালকৈ পঢ়িবা। ইম্পৰ্টেণ্ট হয় বস্তুটো, ফিউচাৰতো লাগিব। তাৰপিছত 5 নম্বৰ এডিশ্যনেল কুৱেশ্যনটো কি হয়? তুষাৰপাত কি হয়? তুষাৰপাত এবিধ অধক্ষেপ হয়। তোমালোকক কুৱেশ্যন আহে, তুষাৰপাত এবিধ কি হয়? দুবিধ আৰ্দ্ৰতাৰ নাম লিখা। বিষুৱীয় জলবায়ু পৰিচলন বৃষ্টি কাক বোলে? বৃষ্টিৰ প্ৰকাৰ আছে
আছে যে তাতে পৰিচলন বৃষ্টি এইটো কাক বোলে তোমালোকে জানিব লাগিব দুবিধ আৰ্দ্ৰতাৰ নাম ফাৰ্ষ্ট চেপ্টাৰৰ পৰা এইখিনিয়ে যিহেতু চেপ্টাৰটো বহুত ডাঙৰ হয় কিন্তু হ'লেও এইখিনি পঢ়িব লাগিব এইখিনি মানে ইম্পৰ্টেণ্ট হয় এইখিনি এৰিব নোৱাৰা তাৰপিছত এতিয়া আমি সেকেন্ড চেপ্টাৰৰ কোৱেশ্চন আলোচনা কৰোঁ চেপ্টাৰটো বিশেষকৈ মানৱ ভূগোলৰ ওপৰত হয় মানৱ ভূগোলৰ বিষয়বস্তু মানৱ জাতি কি হয় এইবিলাক ফাৰ্ষ্ট আমি প্ৰশ্নাৱলীৰখিনি আলোচনা কৰোঁ তাৰপিছত আমি মানে কিখিনি কৰিম এডিশনেল কোৱেশ্চনখিনি অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰিম তোমালোকে ফাৰ্ষ্ট 1 নম্বৰটো লাগিব মানৱ ভূগোল কি হয় ইয়াৰ প্ৰধান শাখাবোৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট ষ্টাৰ মাৰ্ক দি ৰাখা তাৰপিছত মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে মানৱ জাতি বুলিলে কি বুজা মানৱ জাতি বুলিলে কি বুজা পৃথিৱীৰ তাৰপিছত ডাইৰেক্ট 7 নম্বৰত যাবা 7 নম্বৰটো পৃথিৱীৰ প্ৰধান মানৱ জাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা প্ৰধান তিনিটা মানৱ জাতিৰ বৈশিষ্ট্য তাৰপিছত 8 নম্বৰটো এইটো বহুত বাৰে বাৰে আহিছে কোৱেশ্চনটো পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি এই ধৰ্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা 8 নম্বৰটো তোমালোকে পঢ়িবা পিছত কোনটো লাগিব এতিয়া কোৱেশ্চন হৈ গ'ল এতিয়া আমি এইখিনি লাগিব 11 নম্বৰৰ চমু টকা ক নম্বৰটো মানুহ আৰু মানৱ ভূগোল এইটো লাগিব তাৰপিছত বুদ্ধ ধৰ্মৰ দুটা ভাগ আছে যে এই দুটা লাগিব ইম্পৰ্টেণ্ট হয় আৰু গ নম্বৰটো লাগিব নিগ্ৰইড গোষ্ঠী মানুহ আৰু মানৱ ভূগোল এইটোতো লাগিব ইম্পৰ্টেণ্ট হয় গ নম্বৰ আৰু বুদ্ধ ধৰ্ম এইটো লাগিব তাৰপিছত 12 নম্বৰত তোমালোকৰ কি আছে MCQ মানে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াৰ পৰা গোটেইখিনিয়ে লাগিব বহুত বেছি ইম্পৰ্টেণ্ট হয় গোটেইখিনি MCQ লাগিব এতিয়া আমি অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰোঁ এইখিনি পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটোৰ নাম লিখা পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটোৰ নাম হ'ল কি হয় তোমালোকে লিখিবা এইটো বুদ্ধ ধৰ্মৰ দুটা ভাগ নিগ্ৰইড মানৱ গোষ্ঠীৰ দৈহিক অৱয়ৱৰ দুটা বৈশিষ্ট্য এই নিগ্ৰইড যে মানৱ গোষ্ঠী তেওঁলোকৰ দৈহিক অৱয়ৱ যে আছে এইটোৰ দুটা বৈশিষ্ট্য অসমৰ এইটো বহুত বেছি ইম্পৰ্টেণ্ট অসমৰ কোনবোৰ মানুহ মংগোলীয় গোষ্ঠীৰ অসমৰ কোনবোৰ মানুহ মংগোলীয় গোষ্ঠীৰ চাই ল'বা আমি 3 নম্বৰ চেপ্টাৰটো যিটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব জনসংখ্যা বৃদ্ধি আৰু বিতৰণ এইটো বহুত ইম্পৰ্টেণ্ট আৰু ডাঙৰ চেপ্টাৰ হয় এইটো আলোচনা কৰোঁ ফাৰ্ষ্ট আমি কিতাপত দিয়া কোৱেশ্চনখিনি আলোচনা কৰোঁ তাৰপিছত অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰিম তোমালোকে 1 নম্বৰটো নালাগে ডাইৰেক্ট 2 নম্বৰটো পঢ়িবা বৰ্তমান আনুমানিক জনসংখ্যা কিমান পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা জনসংখ্যা বৃদ্ধিৰ কিছুমান কাৰণ আছে স্থানিক কাৰণ আছে এই কাৰণবোৰ উল্লেখ কৰিব দিছে তাৰপিছত ডাইৰেক্ট 6 নম্বৰটো পৃথিৱীৰ প্ৰধান ঘনবসতিপূৰ্ণ অঞ্চলসমূহ পৃথিৱীৰ প্ৰধান যিবিলাক ঘনবসতি আছে সেই অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্য আৰু সেই অঞ্চলবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ লিখিব দিছে তাৰপিছত 7 নম্বৰটো পৃথিৱীৰ প্ৰধান অতি পাতল ফাৰ্ষ্টটো কি কৈছে অতি ঘনবসতিপূৰ্ণ আৰু এইটো পাতল ঘনবসতিপূৰ্ণ অঞ্চলসমূহ কি সেইবোৰ ঠাইত জনবসতি অতি হেৰেঙা হোৱাৰ আৰু সেই ঠাইবোৰত জনবসতি যে পাতল সেই হেৰেঙা হোৱাৰ কাৰণবোৰ কি তাৰপিছত 8 নম্বৰটো ইম্পৰ্টেণ্ট হয় বহুত বেছি জনপ্ৰব্ৰজন বুলিলে কি বুজা ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি বহুত বেছি ইম্পৰ্টেণ্ট হয় জনপ্ৰব্ৰজন মানুহ যে এঠাইৰ পৰা আন ঠাইলৈ প্ৰব্ৰজন কৰি যায় এইটো জনপ্ৰব্ৰজন কিয় হয় গাঁৱৰ মানুহবিলাক চহৰলৈ কি কৰে প্ৰব্ৰজন কৰে কাৰণ তাতে চিকিৎসা ব্যৱস্থা ভাল তাতে ইনকাম ভাল তাতে লাইফষ্টাইল ভাল সেইকাৰণে তাৰপিছত 10 নম্বৰ জনপ্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰণসমূহ উল্লেখ কৰা জনপ্ৰব্ৰজন কিয় হয় সেই আকৰ্ষণ মানে মানুহক আকৰ্ষণ কৰা কাৰণবোৰ আৰু এই ঠাইখনৰ পৰা যে যায় কিহৰ কাৰণে যায় ভাল স্কুল নাথাকে শিক্ষা ব্যৱস্থা তাৰপিছত চিকিৎসা ভাল নাথাকে সেইকাৰণে যায় এইটোক বিকৰ্ষী বুলি কোৱা হয় তাৰপিছত তোমালোকে ডাইৰেক্ট 11 নম্বৰটো পঢ়িবা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা এখন দেশৰ পৰা আন এখন দেশলৈ যে যায় এইটোক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয় উদাহৰণ হয় দুটা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বাংলাদেশৰ পৰা ভাৰতলৈ কিমান মানুহ প্ৰব্ৰজন হৈ আহিছিল 1971ৰ যুদ্ধৰ সময়ত এইবিলাক আন্তঃৰাষ্ট্ৰীয় এই কাৰণবোৰ সুধিছে যুদ্ধ বিগ্ৰহ তাৰপিছত দেশৰ যেতিয়া আৰ্থিক অৱস্থা ভাল নাথাকে তেতিয়া আৰু ফলাফল বেলেগ এখন ঠাইত দেশত যেতিয়া যায় এই পৰিণামটো কি হয় ফলাফলটো কি হয় তাৰপিছত 12 নম্বৰৰ চমু টকা ইয়াৰ পৰা গোটেইখিনি পঢ়িব নালাগে তোমালোকে ক নম্বৰটো পঢ়িবা খ নম্বৰটোত তাৰপিছত অনুদেশীয় প্ৰব্ৰজন আন্তৰ্দেশীয় প্ৰব্ৰজন আৰু এই দ্বিতীয় নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় বাংলাদেশ ভাৰত জনপ্ৰব্ৰজন আৰু এই 2 নম্বৰ খ নম্বৰটো জনসংখ্যাৰ ঘনত্ব এই দুটা
বেছি ভালকৈ পঢ়িবা তোমালোকে তাৰপিছত 13 নম্বৰ নালাগে 14 নম্বৰ MCQ হয় শুদ্ধ উত্তৰটো বাছি উলিওৱা বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো পঢ়িবা এতিয়া অতিৰিক্ত প্ৰশ্নখিনি আলোচনা কৰোঁ অতিৰিক্ত প্ৰশ্ন কোনখিনি এইখিনি জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ কি হয় পৰীক্ষাত আহি থাকে বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যা পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ ইয়াতে তোমালোকে কিতাপত কি পাবা চীন দেশ বুলি দিয়া আছে কিন্তু বৰ্তমান চীন নহয় ভাৰত তোমালোকে এনসাৰত ভাৰত বুলি দিবা তোমালোকে ভিতৰৰ পৰা আকৌ একো ৰিডিং পঢ়িব নালাগে জাস্ট এই কোৱেশ্চনখিনিৰ এনসাৰ তোমালোকে উলিয়াই পঢ়ি ল'বা তোমালোকে 3টা চেপ্টাৰে আহিব মেইনলি বেছিভাগ স্কুলতে কিন্তু কিছুমানত আকৌ 4টা আহিব যদি 4টা আহে তাৰ মানে জনবসতি চেপ্টাৰটো আহিব জনবসতি চেপ্টাৰৰ পৰা তোমালোকে কোনখিনি পঢ়িবা 1 নম্বৰটো 2 নম্বৰটো 4 নম্বৰ কিতাপত চোৱা 4 নম্বৰটো 5 নম্বৰটো 11 নম্বৰটো আৰু 13 নম্বৰৰ ক খ গ ঘ দ্বিতীয় ছ আৰু ঝ ঝটো কি হয় উপনগৰ এইটো ইম্পৰ্টেণ্ট হয় আৰু এই কেইটা কোৱেশ্চনৰ ভিতৰতে আকৌ কোনটো বেছি ইম্পৰ্টেণ্ট এই 4 নম্বৰটো গ্ৰাম্য আৰু পৌৰ বসতি এইটো বাৰে বাৰে আহিছে আৰু কেন্দ্ৰীয় ব্যৱসায় এলেকা এইটো বাৰে বাৰে আহিছে তোমালোকে জিওগ্ৰাফিত যদি এইখিনি পঢ়া একো টেনশ্যন নাই বহুত ধুনীয়া মাৰ্ক তোমালোকে স্ক'ৰ কৰিব পাৰিবা আৰু যদি কিবা হেল্প অলপ হ'লেও মই হেল্প কৰিব পাৰিছোঁ তোমালোকে প্লিজ এটা কমেণ্ট কৰি জনাই দিবা থেংক ইউ ছ' মাছ